নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু এয়া দেখিছে মই আছোঁ বাগানৰ ভিতৰত, আৰু এইকাৰণে মই আপোনালোকলৈ অকণমান ভিডিঅ' কৰিলোঁ। এয়া দেখিছে যে আপোনালোকক মই এটা পাতত লাগি থকা পোক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এই পোকটো হৈছে ঠাই বিশেষে ইয়াৰ কি নাম নাজানো, আমি চামচৈ পোক বুলি কওঁ। আৰু এই পোকটো খুব ইয়াৰ যিখিনি নোম দেখিছে খুব বিষাক্ত। এবাৰ যদি আপোনাক খোচে ন, সেই বিষটো আপোনাৰ বহু দিনলৈকে থাকি যায় আৰু ইয়াৰ কোনো প্ৰতিকাৰ নাই, নিজে নিজে ভাল হয়। আৰু এয়া দেখিছে কেনেকৈ লাগি আছে, মানে পাতৰ সদায় পাতখিলাৰ তলৰফালে লাগি থাকে এই পোকটো। কেনেবাকৈ যদি আপোনাৰ গাত এবাৰ লাগে ন, আৰু আপোনাৰ ৰক্ষা নাই। আৰু সেইকাৰণে মই এই পোকটো আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। যিসকলে চিনি পায় তেওঁলোকেতো ইয়াৰ বিষয়ে নিশ্চয় জানে, আৰু যিসকলে এই পোকটো আজিলৈকে এবাৰো দেখা নাই, সেইসকলে পোকটো ভালকৈ চাই ল'ব। মই পোকটো আকৌ আপোনালোকক এবাৰ দেখাই দিবলৈ চেষ্টা কৰিম। আৰু এয়া দেখিছে মোৰ বাগানৰ পৰিৱেশ, বাগানৰ অৱস্থা একেবাৰে বেয়া, শোচনীয়। আৰু সেয়েহে এয়া পোকৰ মানে উৎপাতো বেছি হৈছে। তাৰ মাজতে এই পোকটোৱে বাৰু পাতৰ একো অনিষ্ট নকৰে, কিন্তু আপোনাৰ গাত যদি কেনেবাকৈ লাগে তেতিয়াহ'লে আপোনাৰ ৰক্ষা নাই। আৰু যিসকলে পোকটো চিনি নাপায় তেওঁলোকে বাৰু ভালকৈ চাই ল'ব। আৰু যদি বাগানৰ ভিতৰত কেতিয়াবা আপোনালোকে আহেও, খুব সাৱধান হ'ব এই পোকটোৰ কাৰণে। পাতখিলাৰ তলৰ ছাইডত খুব সুন্দৰকৈ খামুচি ধৰি আছে, দেখিছে? বহুতকেইটা ঠেং আছে, আৰু তাৰ শুংবিলাক দেখিছেনে কেনেকুৱা? ফুলৰ আকৃতি, কিবা ফুল থকা শুংবিলাক তাৰ কেনেকুৱাকৈ লাগি আছে, দেখিছে? আৰু এই শুংখিনি যদি আপোনাৰ গাত কেনেবাকৈ এবাৰ সোমাই যায়, আপোনাৰ ৰক্ষা নাই। আমাৰ ইয়াতে ঠাই বিশেষে কিছুমানে এইটো সূৰ্যমুখী পোক বুলিও কয়। আৰু এই পোকটোৱে যদি কামোৰে বা এই পোকটোৱে ডাকে, তেতিয়া মানে কি হয়, সূৰ্যৰ তাপ যিকণ ঠাইত মানে আপোনাক খুটিব বা খুচিব, সেই ঠাইকণত আপুনি সূৰ্যৰ তাপ দিব লাগিব। সূৰ্যৰ তাপ পালেহে আপোনাৰ সেই বিষকণ ভাল হয়। তো বন্ধু বান্ধৱীসকল, আজিলৈ আপোনালোকক ইমানতে বাই বাই কৰিলোঁ। আৰু পুনৰ এটি মোৰ দৈনন্দিন জীৱনৰ কিছু ভাল লগা মুহূৰ্ত আপোনালোকলৈ লৈ আগবাঢ়ি পুনৰ আহি আছোঁ।